দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বীৰতা বঁটা লাভ কৰি মৰিগাঁও জিলাৰ লগতে বৃহত্তৰ জালুকুটিলৈ গৌৰৱ কঢ়িয়াই আনিলে CRPF জোৱান জ্যোতি দাসে। বঁটা লাভ কৰি আজি স্বগৃহত উপস্থিত হোৱাৰ পাছতে সাতগাঁও চাৰিআলিত অঞ্চলটোৰ ৰাইজে আদৰণি জনাই সমদল কৰি স্বগৃহলৈ লৈ যায়। 2024 চনত 4 সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰাৰ বাবে চলিত মাহৰ 17 তাৰিখে দেশৰ গৃহমন্ত্ৰীৰ পৰা গ্ৰহণ কৰে এই বঁটা। জ্যোতি দাসৰ সাহসিকতালৈ গৌৰৱ অনুভৱ অঞ্চলবাসীৰ। এইটো মানে মোৰ 14 এপ্ৰিল 2022 যিদিনা আমাৰ বহাগৰ বিহু আছিল, সেইদিনা মই এটা এনকাউণ্টাৰ আছিল আমাৰ, যিটো এনকাউণ্টাৰত আমি ফাঁচিছিলোঁ আৰু যিটো আমি খবৰ পাইছিলোঁ যে এই এনকাউণ্টাৰটো 4জন মিলিটেণ্ট আহি এটা মছজিদত মানে আছিলি আহি আৰু সেই গোপনীয় আমি পাই আমি লগতে আমাৰ টীম গৈ আমি তাত ঘেৰাও কৰিছিলোঁ আৰু তাৰপিছতে আমি তেওঁলোকক মানে হেৰি কৰিবৰ কাৰণে খতম কৰিবৰ কাৰণে আমি মানে বহুত মানে কি কয় মানে খতম কৰিব পাৰিলোঁ, যাৰ কাৰণে কি আজি মানে আমাৰ কাৰণে সেই জেগাডোখৰতো বহুত এটা শান্তিময় পৰিৱেশ আৰু আমাৰো এটা উইনাৰ টিম আমি পাইছোঁ, আমি যাৰ কাৰণে কি আজি আমাক ৰাষ্ট্ৰপতিৰ পৰা আমাক এইটো এটা মানে সন্মান দিয়া গৈছে আৰু তাকে লৈ আমি মানে মৰিগাঁৱৰ পৰা মোহন হাজৰিকাৰ ৰিপৰ্ট, NE 24।